নমস্কাৰ আমি আলোচনা কৰি আছো গুৱাহাটী হাইকোৰ্টৰ যি নন জুডিচিয়েল সাৰ্ভিসসমূহৰ বাবে যি পৰীক্ষা অনুষ্ঠিত হৈছিল তাৰ কোৱেশ্চন পেপাৰসমূহ আৰু আজি এই ভিডিঅ'টোত আলোচনা কৰিম যি যোৱা জুন মাহৰ 22 তাৰিখে অৰ্থাৎ 2025 চনৰ জুন মাহৰ 22 তাৰিখে যি আমাৰ টেকনিকেল এছিষ্টেণ্ট পদৰ বাবে যি পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল সেই পৰীক্ষাৰ্থীৰ যিখনি কোৱেশ্চন পেপাৰ সেইখনি আজি এই ভিডিঅ'টোত আলোচনা কৰিম আৰু আপোনালোকে এই ভিডিঅ'টিত যি প্লেলিষ্টত আছে প্লেলিষ্টত গৈ আপোনালোকে বাকী কুৱেশ্যন পেপাৰসমূহ চাব পাৰিব আৰু আজি এই পেপাৰখনি টোটেল কুৱেশ্যন আছিল 120টা তাৰ ভিতৰত যিহেতু এইটো টেকনিকেল এছিষ্টেণ্টৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিল ইয়াত আপোনালোকে বিশেষকৈ যি টেকনিকেল পোষ্টৰ বাবে অৰ্থাৎ কম্পিউটাৰ পোষ্টৰ বাবে আপোনালোকে 70টা কুৱেশ্যন দেখিবলৈ পাব আৰু জিকে 10টা জেনেৰেল ইংলিছ 10টা আৰু অসমীয়াৰ বাবে 20টা কুৱেশ্যন তেনেদৰে কুৱেশ্যন পেপাৰখন ভাগ কৰি থৈ দিয়া আছে আৰু জেনেৰেল এপ্টিটিউডৰ বাবেও 10টা কুৱেশ্যন থাকিব প্ৰথম ছেকশ্যনটো হৈ গ'ল ছেকশ্যন এ জেনেৰেল ইংলিছ ইয়াত 10টা কুৱেশ্যন আছে প্ৰথমতে আমি চাই লওঁ যে প্ৰথমতে সুধিছে ইয়াৰ আপোনালোকে সমাৰ্থক শব্দ সুধিছে চিনোনিমছ মানে হৈ গ'ল সমাৰ্থক শব্দ তো প্ৰথম কুৱেশ্যনটো বেনিভলেণ্টৰ সমাৰ্থক শব্দ কি ইয়াৰ সমাৰ্থক শব্দ হৈছে অপশ্যন নম্বৰ এ কাইণ্ড অৰ্থাৎ বেনিভলেণ্ট মানে হৈছে কাইণ্ডলি কাইণ্ড আৰু কাইণ্ডটো হৈছে ইয়াৰ ক্লজেষ্ট মিনিং ঠিক আছে বাকীখিনি ক্ৰুৱেল মিন এৰগেণ্ট এইকেইটা একে ছেম মিনিং কৰিছে ইয়াৰ অপজিট মিনিং কৰিছে গতিকে কাইণ্ডটো হৈ গ'ল বেনিভলেণ্টৰ সমাৰ্থক শব্দ কুৱেশ্যন নম্বৰ 2 কি সুধিছে হোৱাট ইজ দ্য চিনোনিম ফৰ মেণ্ডেচিয়াছ এই শব্দটিৰ চিনোনিম সমাৰ্থক শব্দ কি সুধিছে ইয়াৰ অৰ্থ হৈছে মেণ্ডেচিয়াছ শব্দটিৰ অৰ্থ হৈছে আনট্ৰুথফুল অৰ্থাৎ ইয়াৰ চিনোনিমছ হ'ব কি হ'ব ডিছঅনেষ্ট ঠিক আছে মানে যাক বিশ্বাস কৰিব নোৱাৰি ইয়াত ট্ৰুথফুল মানে বিশ্বাস কৰিব পাৰি অনেষ্ট মানে বিশ্বাস কৰিব পাৰি জেনুইন মানে হ'ল ছেম তিনিটা সমাৰ্থক শব্দ আৰু ডিছঅনেষ্টটো মানে হৈ গৈছে যাক বিশ্বাস কৰিব নোৱাৰি ডিছঅনেষ্ট অৰ্থাৎ আনফেইথফুল তাৰপিছত কুৱেশ্যন নম্বৰ 3 ইয়াত কৈছে এণ্টনিম কথা সুধিছে অৰ্থাৎ বিপৰীত শব্দৰ ভিতৰত যদি চাওঁ আমি ইয়াত কৈছে অবস্কিউৰ বিপৰীত শব্দ কি অবস্কিউৰ বিপৰীত শব্দ হ'ব ক্লিয়াৰ অৰ্থাৎ খোলা মানে অবস্কিউৰ মিনিংটো মানে কি কয় গম পাইছেনে অবস্কিউৰ মিনিং হৈছে নট ক্লিয়াৰ মানে ইয়াৰ মিনিংটো হ'ল নট ক্লিয়াৰ গতিকে ইয়াৰ বিপৰীত শব্দ হ'ব ক্লিয়াৰ ঠিক আছে তাত নেক্সট স্পৰিয়াছৰ বিপৰীত শব্দ কি এণ্টনিম কি হয় এণ্টনিম হ'ব ইয়াৰ অথেণ্টিক ঠিক আছে স্পৰিয়াছ শব্দটিৰ মিনিং কি হয় স্পৰিয়াছ যোনটো মিনিং হৈছে তাৰ মিনিং হৈছে ফেক নহ'লে মানে ফল্ছ গতিকে ইয়াৰ বিপৰীত শব্দ হ'ব অথেণ্টিক মানে হৈছে জেনুইন ঠিক আছে তাৰপিছত হৈ গ'ল আমি যদি চাওঁ কুৱেশ্যন নম্বৰ 5 কৈছে যে এই ইডিয়মছকেইটা ইয়াৰ মিনিংকেইটা কি সুধিছে প্ৰথমতে কুৱেশ্যন নম্বৰ 5ত কৈছে টু হেভ এ কোল্ড ফিট ইয়াৰ মিনিংটো কি হৈছে ইয়াৰ মিনিংটো হৈছে যে মানে বেকিং আউট অৰ বিকামিং এফ্ৰেড এট দ্য লাষ্ট মমেণ্ট মানে শেষৰ সময়ত যেতিয়া মানে ভয় খাই যায় শেষৰ সময়ত অলপ গৰ্বৰ হৈ যায় যাৰ সেইটো হৈছে টু হেভ এ কোল্ড ফিট মানে অলপ শেষৰ সময়ত হিলি যায় আৰু তো হ'ব হেজাটেট অৰ লুজ কাৰেজ এইটো হ'ব ইয়াৰ মিনিংটো তাৰপিছত হৈছে হিট দ্য নেইল অন দ্য হেড মানে কি হিট দ্য নেইল অন দ্য হেড ইয়াৰ মিনিংটো হৈছে একজেক্টলি হোৱাট ইজ কজিং এ চিটুৱেশ্যনৰ প্ৰব্লেম মানে প্ৰব্লেমটো একজেক্টলি কিহৰ বাবে হৈছে সেইটো হৈছে ইয়াৰ বিপৰীত শব্দ তো ইয়াৰ মিনিংটো হ'ব বি একজেক্টলি ৰাইট ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 7 I will apologize to him when pigs fly ইয়াৰ মিনিংটো কি when pigs fly মানে হৈ গ'ল যোনটো কেতিয়াও নহ'ব মানে ঠিক আছে তো ইয়াৰ উত্তৰটো হ'ব he will never apologize মানে তেওঁ কেতিয়াও ক্ষমা নোখোজে ইয়াৰ উত্তৰটো হ'ব ইয়াৰ লগত এইটো মিলিব মানে যোনটো কেতিয়াও নহ'ব মানে সি কেতিয়াও ক্ষমা নোখোজিব
ঠিক আছে I will apologize him when pigs fly মানে যেতিয়া pigs fly কৰিব তেতিয়াহে মই ক্ষমা খুজিম অৰ্থাৎ মানে কেতিয়াও ক্ষমা নোখোজো তাৰ মিনিংটো তাৰপিছত ইয়াত কৈছে choose the correct indirect speech এইটো ডাইৰেক্ট স্পীচত আছে ইয়াৰ ইনডাইৰেক্ট স্পীচটো কি সুধিছে কৈছে যে she said I will call you tomorrow মানে তাই কৈছিল মই কালিলৈ তোমাক ফোন কৰিম মানে সেইটো কথা কৈছে তো ইয়াৰ ইনডাইৰেক্ট স্পীচটো কি হ'ব এই যোনটো will এইটো হৈ যাব would ঠিক আছে এইটো হৈ যাব would তাৰপিছত যোনটো tomorrowটো হৈ যাব next day এইটো কথা আছে আমি চাম ইয়াত যিহেতু she said that she would call me the next day গতিকে এইটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে গতিকে এই অপশ্যনটো ইয়াত আছে আপোনাৰ দেখিছে would আছে লগতে next day আছে এইটো শুদ্ধ উত্তৰ হ'ব বাইকিনে যদি চাই আপোনালোকে will আছে next day আছে কিন্তু will আছে কাৰণে নহ'ব তাৰপিছত এইফালে she said that she would call me tomorrowটো নহ'ব tomorrowটো হ'ব জেগাত হ'ব next day আৰু ইয়াতো will আছে নহ'ব গতিকে অপশ্যন A is correct তাৰপিছত আমি যদি চাওঁ what do you call মানে কাক কি বুলি কোৱা হয় a person who believes in fate যোনে নিজৰ ভাগ্যখনৰ ওপৰত বিশ্বাস কৰি থাকে তেখেতক কি বুলি কোৱা হয় তেখেতক কোৱা হয় ফেটেলিষ্টসকলে কি কৰে নিজৰ ভাগ্যৰ ওপৰত মানে বিশ্বাস কৰে তেওঁলোকে ভাবে যে মানে যি হৈছে ভাগ্যত লিখা থকাৰ কাৰণে হৈছে আৰু ভাগ্যত যি লিখা আছে সেইটোৱে হ'ব সেইটো হৈছে ফেটেলিষ্ট ঠিক আছে তাৰপিছত হৈছে যে question number 10 a person who does something for public welfare যোনটো পাব্লিক ৱেলফেয়াৰৰ বাবে এজন পাৰ্চনে যোনজন পাৰ্চনে কিবা কৰে তেখেতক কি বুলি কোৱা হয় তেখেতক কোৱা হয় ফিলেন্থ্ৰপিষ্ট মানে হৈছে যিজনে নিজৰ সময় নিজৰ পইচা টকা পইচা আৰু এফৰ্ট দিয়ে বেলেগক সহায় কৰিবৰ বাবে তেখেতক কোৱা হয় ফিলেন্থ্ৰপিষ্ট এতিয়া ছ'চিয়েলিষ্ট নহ'ব কেপিটেলিষ্ট নহ'ব ইকনমিষ্ট নহ'ব এই দুটাটো নহ'বই দুটা অলপ ছেইম হয় কিন্তু ইয়াৰ উত্তৰটো হ'ব ফিলেন্থ্ৰপিষ্ট এতিয়া হৈ গ'ল ছেকশ্যন বি ছেকশ্যন এ ইংলিছটো কমপ্লিট হৈ গ'ল ছেকশ্যন বিত এতিয়া আমি চাম যে জেনেৰেল নলেজ কি কুৱেশ্যন আহিছিলে জেনেৰেল নলেজত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল কৈছে যে চুজ দ্য কাৰেক্ট অপশ্যন শুদ্ধ উত্তৰটো বাচিব কৈছে কুৱেশ্যন নম্বৰ 11 হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ইণ্ট্ৰডিউচ দ্য গুড এণ্ড ছাৰ্ভিচ টেক্স অৰ্থাৎ GST কোনখন এমেণ্ডমেণ্ট বিলৰ দ্বাৰা অনা হৈছিল সেয়া হৈছে 101 এমেণ্ডমেণ্ট কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল গতিকে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি তাৰপিছত কুৱেশ্যন নম্বৰ 12ত সুধিছে হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আটাইতকৈ দীঘল ইণ্টাৰনেশ্যনেল বৰ্ডাৰ কাৰ আছে সেইটো হৈছে ৱেষ্ট বেংগল আমাৰ এনেকুৱা এখন ৰাজ্য যাৰ আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা আছে কাৰ লগত হৈছে বাংলাদেশৰ লগত কৰিছে ঠিক আছে আৰু ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আটাইতকৈ বেছি কাৰ লগত আছে বাংলাদেশৰ লগতে আছে গতিকে অপশ্যন বি চি ইজ কাৰেক্ট ৱেষ্ট বেংগল যাৰ যোনখন ৰাজ্যৰ আটাইতকৈ দীঘল ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে তাৰপিছত হৈ গ'ল কুৱেশ্যন নম্বৰ 13ত কি সুধিছে হুইচ আৰ্টিকল কোনটো আৰ্টিকলে ইণ্ডিয়ান কনষ্টিটিউশ্যনত কি কৰে এমেণ্ডমেণ্ট প্ৰচেছ লগত ডিল কৰে সুধিছে মানে কোনটো আৰ্টিকলৰ দ্বাৰা এমেণ্ডমেণ্ট কৰা হয় কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট সেইটো হৈছে আৰ্টিকল 368 ঠিক আছে অপশ্যন এ ইজ কাৰেক্ট আনচাৰ আৰ্টিকল 368ৰ দ্বাৰা কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট কৰা হয় আৰু তাতে 372 কিহৰ লগত জড়িত জম্মু কাশ্মীৰৰ লগত জড়িত 356টো ইমাৰ্জেঞ্চি প্ৰভিজন 352 ইমাৰ্জেঞ্চিৰ লগত জড়িত তাৰপিছত কুৱেশ্যন নম্বৰ 14 হু ইজ দ্য অথৰ অফ দ্য বুক ডিস্কভাৰী অফ ইণ্ডিয়া এইটো ফেমাছ বুক কোনে লিখিছিল জৱাহৰলাল নেহৰু অপশ্যন চি ইজ কাৰেক্ট তাৰপিছত কুৱেশ্যন নম্বৰ 15 দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড ইজ লোকেটেড এট IMFৰ হেডকোৱাৰ্টাৰ ক'ত আছে IMFৰ হেডকোৱাৰ্টাৰ ক'ত আছে ৱাশ্বিংটন DC অপশ্যন ডি ইজ কাৰেক্ট তাৰপিছত সুধিছে কিয়োটো প্ৰট'কল ইজ ৰিলেটেড টু আপোনালোকে শুনিছে নাগোয়া প্ৰট'কল কিয়োটো প্ৰট'কল কাৰ্টিগনৰ প্ৰট'কল তেনেকুৱা ধৰণৰ এতিয়া কিয়োটো প্ৰট'কলটো কিহৰ লগত জড়িত সুধিছে এইটো হ'ব এয়াৰ ট্ৰাফিকটো নহ'ব ৱাটাৰ ৰিচৰ্চো নহয় নিউক্লিয়াৰ ডিজাৰ্টমেণ্টো নহয় ঠিক আছে এইটো হ'ব ক্লাইমেট চেঞ্জৰ লগত জড়িত কিয়োটো প্ৰট'কলটো শুদ্ধ আনচাৰ কিয়োটো প্ৰট'কল ইজ ৰিলেটেড টু ক্লাইমেট চেঞ্জ তাৰপিছত কুৱেশ্যন নম্বৰ 17 দ্য টাৰ্ম 5G ইজ টেলিকমিউনিকেশ্যন ৰিফাৰ্ছ টু 5G মানে কি আমি সকলোৱে জানো এইটো কিহৰ লগত জড়িত মোবাইল নেটৱৰ্কৰ লগত জড়িত গতিকে এইটো হ'ব 5th জেনেৰেশ্যন মোবাইল নেটৱৰ্ক ঠিক আছে
গতিকে 1G 2G 3G 4G এতিয়া কি আহিলে 5G 5G পিছত আহিছে এতিয়া 6G 6G মানে হ'ব 6th জেনেৰেশ্যন এতিয়া 5G মানে হৈ গৈছে 5th জেনেৰেশ্যন মোবাইল নেটৱৰ্ক ঠিক আছে টেলিকমিউনিকেশ্যন বুলি কোৱাৰ লগে লগে গম পাই যাব যে এইটো মানে মোবাইলৰ লগত জড়িত মোবাইল হওক তেনেকুৱা ধৰণৰ কানেক্টিভিটিৰ লগত তাৰপিছত কৈছে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ ক'ত আছে বুলি কৈছে ইয়াৰ উত্তৰটো হ'ব হেগ দ্য হেগত আছে দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ তাৰপিছত হৈছে কুৱেশ্যন নম্বৰ 19 হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু উইন নোবেল প্ৰাইজ প্ৰথম নোবেল বঁটা বিজয়ী মহিলাগৰাকী কোন তেখেত হৈছে মেৰী কিউৰী ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 20 হুইচ ইণ্ডিয়ান সাইণ্টিষ্ট ইজ ন'ন এজ দ্য মিছাইল মেন অফ ইণ্ডিয়া কাক কোৱা হয় আমি সকলোৱে জানো এয়া হৈছে APJ আব্দুল কালাম ডক্টৰ APJ আব্দুল কালাম হৈছে মিছাইল মেন অফ ইণ্ডিয়া এতিয়া হৈ গ'ল ছেকশ্যন বি কমপ্লিট হৈ গ'ল য'ত জেনেৰেল নলেজ আছিলে এতিয়া আহি গ'ল ছেকশ্যন চিত জেনেৰেল এপ্টিটিউডত মই আপোনালোকক যিমানখিনি পাৰোঁ এক্সপ্লেইন কৰি দিম বেছিকৈ এক্সপ্লেইন কৰিব গ'লে কি হ'ব ভিডিঅ'টো দীঘলীয়া হ'ব সেইবাবে যিমানখিনি পাৰোঁ এক্সপ্লেইন কৰিম বাকী যদি আপোনালোকে নিজে কৰি চাব নহ'লে ইয়াৰ বাবে এটা ছেপাৰেট ভিডিঅ' পাব আপোনালোকে পিছত ঠিক আছে কেৱল মাত্ৰ ইয়াত আনচাৰটোৱে কৈ যাম আৰু যিমানখিনি পাৰোঁ এক্সপ্লেইন কৰি দিম কৈছে যে কুৱেশ্যন নম্বৰ 21 হোৱাট ইজ দ্য কমন ডিফাৰেঞ্চ অফ দ্য এৰিথমেটিক প্ৰগ্ৰেশ্যন এটা এৰিথমেটিক প্ৰগ্ৰেশ্যন দিয়া আছে ইয়াত ডিফাৰেঞ্চটো কি দিছে 3 7 11 15 19 ইয়াত কিমান ডিফাৰেঞ্চ আছে 4 ডিফাৰেঞ্চ ঠিক আছে 4 এটা যদি 7 লগত 4 কয় 11 হ'ল 11 লগত 4 কৰিলে 15 হ'ল 15 লগত যদি 4 প্লাছ কৰে কিমান হ'বগৈ 19 গতিকে ইয়াৰ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি এইটো চালোঁ আমি এতিয়া কুৱেশ্যন নম্বৰ কিমান চাম 22ত দিয়া আছে A can finish a task in 10 days B can finish in 15 days how many days they will take together to finish this work A কৰে কিমান দিনত 10 দিনত B কৰে 15 দিনত এতিয়া যদি একেলগতে যদি কামটো কৰে কিমান দিনত খতম হ'ব গতিকে সিহঁতৰ যদি লগত কৰে কামটো কিমান দিনত খতম হ'ব এয়া হ'ব 6 দিনত ঠিক আছে আপোনালোকে নিজে কৰি চাব এক্সপ্লেইন কৰিলে দীঘলীয়া হৈ যাব সেইবাবে কৰা নাই তাৰপিছত হৈছে কুৱেশ্যন নম্বৰ 23 এ ট্ৰেইন ট্ৰেভেলছ 180 কিলোমিটাৰ ইন 3 hours ইট কভাৰ্ছ দ্য ফাৰ্ষ্ট 90 কিলোমিটাৰ এট 60 কিলোমিটাৰ আৱাৰ হোৱাট ইজ ইটছ স্পীড ফৰ দ্য ৰিমেইনিং ডিষ্টেঞ্চ ইয়াত স্পীডটো কিমান সুধিছে ঠিক আছে কৈছে যে টোটেল 180 কিলোমিটাৰ আছিলে ঠিক আছে এইটো কিমানত ট্ৰেভেল কৰিছে 3 hours প্ৰথম 90 কিলোমিটাৰ কিমানত গ'ল 60 আৱাৰ স্পীডত গ'ল ঠিক আছে 60 কিলোমিটাৰ পাৰ আৱাৰত গ'ল তাৰপিছত বাকী 90 কিলোমিটাৰ বাকী থাকিলে ইমানখিনি কভাৰ কৰিবলৈ কিমান স্পীডত যাব লাগিব সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো কিমান হ'ব গম পাইছেনে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 45 কিলোমিটাৰ যদি 45 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত যদি যায় গতিকে 90 কিলোমিটাৰ বাকী থকা সময়খিনিত গৈ পাবগৈ ইয়াততো চিধা চিধি ওলাই আছে ইয়াত দেখিছে আপোনালোকে 90 কিলোমিটাৰ কিমানত গ'ল 90 কিলোমিটাৰ গ'ল 60 কিলোমিটাৰ পাৰ আৱাৰত গৈ পালেগে 90 কিলোমিটাৰ ঠিক আছে বাকী ৰিমেইনিং 90 কিলোমিটাৰ কিমান থাকিব পাবগৈ সেইটো হ'বগৈ 2 ঘণ্টা বাকী আছে সিমান কিমান পাবগৈ এইটো 45 হ'ব ডাইৰেক্ট চিধা ওলাই আছে তাৰপিছত হৈছে 2024 নাম্বাৰ কুৱেশ্যন দ্য এভাৰেজ অফ দ্য 5 কনজিকিউটিভ অড নাম্বাৰ ষ্টাৰ্টিং ফ্ৰম 11 ইজ তো কি ক'ব লাগিব এইটো 11ৰ পৰা গোটেইকেইটা মানে 5টা অড নাম্বাৰ ল'ব লাগিব তাৰপিছত কনজিকিউটিভ মানে একেলেথাৰে 5টা অড নাম্বাৰ লৈ কিনি এইটো যদি আপুনি 5এ ডিভাইড কৰি দিয়ে আপোনালোকে আনচাৰ পাব কিমান 15 অপশ্যন এ ইজ কাৰেক্ট তাৰপিছত হ'ব 25 নম্বৰ ইফ 40% অফ দ্য নাম্বাৰ ইজ 72 হোৱাট ইজ দ্য 25% অফ দ্য নাম্বাৰ এটা নাম্বাৰ 40%টো হৈছে 72 ঠিক আছে গতিকে সেই নাম্বাৰটো 25% কিমান হয় বুলি কৈছে তো ইয়াৰ 25%টো আনচাৰটো কিমান হ'ব আনচাৰটো হ'ব 45 ঠিক আছে সেইটো আপোনালোকে কেনেকৈ কৰিব 40% অফ 70 ঠিক আছে 100 কৰিব লাগিব তাৰপিছত আনচাৰটো যিমান ওলায় সেই তাৰ পৰা আপোনালোকে কি কৰিব আনচাৰটোৰ লগত 40% কিমান পাৰ্চেণ্ট দিছে 25%
25% আপোনালোকে কৰি দিলে ওলাই যাব, আনসাৰটো ওলাই যাব। ঠিক আছে, কৰি চাব এবাৰ। তাৰপিছত হৈছে the difference between the square of a number and the number itself is 132. What is the number? ইয়াৰ আনসাৰটো হ'ব 12। ঠিক আছে, আপুনি যেনেকৈ 12ৰ লগত এইটো 12 হ'ল, ইয়াৰ স্কোৱাৰ কিমান? 12ৰ স্কোৱাৰ কিমান? 12ৰ স্কোৱাৰ হৈছে 144। এতিয়া আমি যদি 144 পৰা 12 মাইনাছ কৰি দিওঁ, কিমান থাকিলে? 132। মানে কৈছে যে এটা নাম্বাৰ যোনটো এইটো নাম্বাৰটো হ'ল 12, এই 12 স্কোৱাৰ 144, 144 পৰা যদি আমি 12 মাইনাছ কৰিব পাওঁ আমি 132, যোনটো ইয়াত কোৱা হৈছে। তাৰপিছত কুৱেশ্যন নম্বৰ 27, এ মেন ইজ 4 times as old as his son. If the son age is 5, what is the man's age? ইয়াত কি কোৱা হৈছে? ইয়াত কোৱা হৈছে যে মানুহজনৰ বয়স পুতেকৰ বয়সতকৈ কিমান গুণ? 4 গুণ বেছি, 4 গুণ বেছি। ঠিক আছে, 4x বেছি। পুতেকৰ যদি বয়স যদি 5 বছৰ হয়, তেতিয়াহ'লে মানুহজনৰ কিমান হ'ব? গতিকে 4 × 5 20, মানুহজনৰ বয়স কিমান হ'ব? 20 হ'ব। 28 নম্বৰ কুৱেশ্যন কি সুধিছে? এ ট্ৰেইন ট্ৰেভেল 60 কিলোমিটাৰ ইন মানে 1.5 আৱাৰ্ছ, মানে 1.5 ঘণ্টাত কিমান যায়? 60 কিলোমিটাৰ যায়। গতিকে ইয়াৰ স্পীড কিমান হ'ব? 1.5 ঘণ্টাত যদি 60 কিলোমিটাৰ যায়, তেতিয়াহ'লে স্পীড কিমান হ'ব বুলি সুধিছে। যদি 1.5 ঘণ্টাত যদি 60 কিলোমিটাৰ যায়, তেতিয়াহ'লে ইয়াৰ স্পীড কিমান হ'ব? 40 কিলোমিটাৰ, হয় নাই? আপোনালোকে কৰি চাব কেনেকৈ কৰিলোঁ। যদি 40 কিলোমিটাৰ হয়গৈ, এঘণ্টাত যদি আমি যদি 40 কিলোমিটাৰ যায়, তেতিয়াহ'লে আধা ঘণ্টাত কিমান যাব? 20 যাব নাই? 3 + 20 কিমান হ'ব? 60 কিলোমিটাৰ, মানে 1.5 ঘণ্টাত 60 কিলোমিটাৰ যায়। এইটো যায় এঘণ্টাত, তাৰপিছত এইটো যায় আধা ঘণ্টাত। গতিকে এঘণ্টা আৰু আধা ঘণ্টা 1.5 ঘণ্টা, 1.5 ঘণ্টাত কিমান যাব? 40 কিলোমিটাৰ, 60 কিলোমিটাৰ ওলাই আছে। তাৰপিছত কৈছে যে এ মেন buys an item for 1200, 1200 টকাত এটা বস্তু কিনিলে আৰু কিমান টকাত বিক্ৰী কৰিলে? 10% লছ কৰি কিনি বিক্ৰী কৰিলে। তো ইয়াৰ চেলিং প্ৰাইচটো কিমান টকাত বিক্ৰী কৰিলে সুধিছে। এটা মানুহে কিমান বস্তু এটা কিনিছিলে? 1200 টকাত। লছ কৰি কিমান লছ কৰি কিনি বিক্ৰী কৰিলে? 10%, 10% মানে হৈ গ'ল 120। 1200ৰ 10% হৈ গ'ল 120। 120 যদি টকাত মানে লোকচান কৰি বিক্ৰী কৰিলে, তেওঁ বিক্ৰী কৰিলে 1012। ঠিক আছে, এইটো অপশ্যন বি ইজ কাৰেক্ট। তাৰপিছত কৈছে যে পাইপ A fills a tank in 12 hours, pipe B fills in 15 hours. If the both open together, how long it will take to fill the tank? তো এটা টেংকি এটা পাইপটোৱে ফিল কৰে 12 ঘণ্টাত, বি এ পূৰা কৰে 15 ঘণ্টাত। দুটা যদি একেলগে যদি অ'পেন কৰি দিয়া হয়, কিমান ঘণ্টাত পূৰ হ'ব? সেইটো হ'ব কিমান ঘণ্টাত পূৰ হ'ব? সেইটো 6.5 আৱাৰ্ছত কমপ্লিট হৈ যাব। ঠিক আছে, এতিয়া যদি ৱৰ্কটো একেলগে কৰা হয়। এতিয়া আমি যিহেতু এখন টেকনিকেল পেপাৰ আছিলে, ইয়াত 70টা কুৱেশ্যন টেকনিকেলৰ আছে, অৰ্থাৎ কম্পিউটাৰ নলেজৰ ওপৰত আছে বেছ কৰি কিনি। তো আমি ইয়াৰ এক্সপ্লেনেশ্যন নিদিওঁ, অকল আনচাৰটো কৈ যাম, যিহেতু বহুত কুৱেশ্যন আছে। 70টা কুৱেশ্যন কৰোঁতে বিশেষ সময় দৰকাৰ হ'ব। ইয়াৰ আগৰখিনি আপোনালোকে যদি কিবা ডাউট আছে সুধিব পাৰে। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 31, ইন MS DOS। ঠিক আছে, হোৱাট কমাণ্ড ইউ উইল ইউজ টু ডিছপ্লে ছিষ্টেম আপডেট। MS DOSত কোনটো কামাণ্ড ইউজ কৰিব লাগিব? এইটো যোনটো ছিষ্টেম ডেটটো ডিছপ্লে হ'বলৈ, এইটো কৰিব লাগিব ডেট কামাণ্ড। অপশ্যন এ ইজ কাৰেক্ট। কুৱেশ্যন নম্বৰ 32ত সুধিছে কি সুধিছে? হুইচ কামাণ্ড লিষ্ট দ্য কণ্টেণ্ট অফ কাৰেণ্ট ডিক্সনাৰী অফ এ ডিস্ক। কাৰেণ্ট ডিক্সনাৰী অফ এ ডিস্ক, এই কণ্টেণ্টটো কোনটো কামাণ্ডত থাকে বুলি কৈছে হা। সেইটো হ'ব কি হ'ব? সেইটো হ'ব ডিৰ কামাণ্ড। অপশ্যন নম্বৰ ডিটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। তাৰপিছত কৈছে হুইচ কামাণ্ড ডিছপ্লে, কোনটো কামাণ্ডে ডিছপ্লে কৰে বুলি কৈছে? দ্য ডাইৰেক্টৰী লিষ্ট ইনক্লুডিং দ্য ফাইলছ ইন দ্য ট্ৰী ষ্ট্ৰাকচাৰ। দ্য ডাইৰেক্টৰী লিষ্ট ইনক্লুডিং ফাইলছ ইন দ্য ট্ৰী ষ্ট্ৰাকচাৰ কোনটো কামাণ্ডে ডিছপ্লে কৰে? সেইটো হ'ব ট্ৰী, এইটো নহ'ব, ট্ৰী/s/f
এইটো কৰিব ঠিক আছে এইটো কমান্ডে আপোনালোকৰ এইটো যোনটো the directory list including the files in the tree structure এইটো কৰিব ঠিক আছে এইটো কমান্ড show কৰিব এইটো কমান্ড যদি মাৰে আপোনালোকে কমান্ড প্ৰম্পটত গৈ কিনি এইবোৰ অকল টেকনিকেল টাৰ্ম হয় আপোনালোকে জানিব লাগিব ঠিক আছে নেক্সটটো হৈ গৈছে what command is used to display the version of the Linux kernel running on your computer যোনটো লিনাক্স আছে লিনাক্সৰ মানে যোনটো ভাৰ্চন কোনটো ভাৰ্চন চলি আছে বুলি সেইটো যদি আমি জানিবলৈ হয় তেতিয়াহ'লে কোনটো কামাণ্ড মাৰিব লাগিব এতিয়া সেইটো হ'বলৈ মাৰিব লাগিব আমি কি কামাণ্ড ভৰাব লাগিব অপশ্যন নাম্বাৰ বি ইউ নেম টু আৰ এনেকৈ যদি এইটো যদি কামাণ্ড ভৰাই দিয়া হয় তেতিয়াহ'লে আপোনালোকে লিনাক্সৰ কোনটো ভাৰ্চন চলি আছে গম পাব question number 35 which command is used to update the package index which command is used to update কি ক'ব লাগিব update the package index in Debian based system Debian based systemত যোনটো পেকেজ ইনডেক্স আছে এইটো আপডেট কৰিবলৈ কোনটো কামাণ্ড ভৰাব লাগিব সেইটো হৈছে apt get update নাম্বাৰ এ তাৰপিছত হৈছে question number 36 which command is used to change the ownership of the file in Linux লিনাক্সত যোনটো ফাইলৰ ownership হয় এইটো চেঞ্জ কৰিবলৈ কোনটো কামাণ্ড কৰিব লাগিব এইটো হৈছে অপশ্যন নাম্বাৰ এ চাউন ঠিক আছে CSOWN যদি কামাণ্ড ভৰাই দিয়ে আপোনালোকৰ যোনটো লিনাক্স হৈছে এটা ছফ্টৱেৰ ইয়াত মানে আপোনালোকৰ ফাইলৰ ownershipটো চেঞ্জ হৈ যাব তাৰপিছত কৈছে যে which command can be used to display the last few lines in the file in লিনাক্সৰ কথাই সোধা হৈছে যিহেতু লিনাক্সে ইউজ কৰা হয় অফিচসমূহত লিনাক্সত এই লাষ্টৰ লাইন কিছুমান মানে ডিছপ্লে হ'বলৈ কোনটো এটা ফাইলৰ লাষ্টৰ যোনটো লাইন আছে এই লাইন কিছুমান ডিছপ্লেবিলাক কোনটো কামাণ্ড ভৰাবলগীয়া হয় সেইটো হ'ব টেইল IL যদি কামাণ্ড কৰি দিয়ে আপোনালোকে লাষ্টৰ লাইনকেইটা দেখি পাব তাৰপিছত আছে which command can be used to monitor real time system performance in Linux real time system performance to দেখাবলৈ কাৰণে কোনটো কামাণ্ড ভৰাব লাগিব এইটো হৈছে টপ অপশ্যন নাম্বাৰ বি ইজ কাৰেক্ট 39 number question what is the default shell for most Linux distributions most of the Linux distributionত কোনটো ডিফল্ট চেল থাকে বুলি কৈছে সেইটো হৈছে bash তাৰপিছত কৈছে question number 40 mount a will load all file system listed in কিন্তু mount a এইটো কামাণ্ড ভৰালে কোনটো ফাইল লোড হ'ব ঠিক আছে ইয়াত থকা কোনটো ফাইল লোড হ'ব গতিকে এইটো হ'ব যোনটো এইটো ফাইল লোড হ'ব ঠিক আছে তাৰপিছত হৈছে এ কিউ ফলোজ এই যোনটো কিউ হয় কিউই এই কিউইতে কি ফলো কৰে এই কিউই কি ফলো কৰে এই কিউয়ে ফলো কৰে ফিফো প্ৰিন্সিপাল এই যোনটো ফিফো প্ৰিন্সিপাল এইটো কিউয়ে ফলো কৰে ঠিক আছে তাৰপিছত which data structure do we use for testing palindrome এই palindrome টেষ্ট কৰিবলৈ বাবে আমি কোনটো ডাটা ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰোঁ সেইটো হৈছে নাম্বাৰ ডি টেক ঠিক আছে টেক আমি এইটো ডাটা ষ্ট্ৰাকচাৰ আমি ব্যৱহাৰ কৰোঁ তাৰপিছত হৈছে দ্য টেংগো ট্ৰী ইজ এ টাইপ অফ যোনটো টেংগো ট্ৰী এই টেংগো ট্ৰীটো কি হয় বুলি কি টাইপৰ হয় বুলি সুধিছে টেংগো ট্ৰীটো কি হয় এইটো বাইনেৰী চাৰ্চ ট্ৰী হয় ঠিক আছে অপশ্যন নাম্বাৰ এ ইজ কাৰেক্ট বাইনেৰী চাৰ্চ ট্ৰী হয় টেংগো ট্ৰীটো বাইনেৰী চাৰ্চ ট্ৰী হয় তাৰপিছত হৈছে এ ৰিকাৰ্চিভ ইমপ্লিমেণ্টেশ্যন উড প্ৰিজাম্বলি ফেইল ইন স্কিউ হিপছ বিকজ কিহৰ কাৰণে হয় এইটো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ লেক অফ ষ্টেক স্পেচ থাকিলে এই প্ৰব্লেমটো হয় ঠিক আছে তাৰপিছত হৈছে কুৱেশ্যন নম্বৰ 45 what is the minimum number of the queues required for implementing a stack stack implement কৰিবলৈ কিমান ধৰণৰ নাম্বাৰ কিউই ব্যৱহাৰ হয় ৰিকুৱায়াৰ হয় দৰকাৰ হয় কিমান হয় এইটো হয় দুটা ঠিক আছে অপশ্যন নম্বৰ বি 2 তাৰপিছত হৈ গ'ল what is a trapdoor কি বুলি সুধিছে trapdoor কি হয় question number 46 what is the trapdoor trapdoor হৈছে it is a hole in software left by designer ঠিক আছে it is a hole
ইন ছফ্টৱেৰ লেফ্ট বাই ডিজাইনাৰ যেতিয়া এজন ডিজাইনাৰে ছফ্টৱেৰটোত এটা কিছুমান বস্তু থৈ যায় হোল্ড হৈ যায় তেতিয়াহ'লে হ'ব ট্ৰেপ ড'ৰ ঠিক আছে তাৰপিছত হৈছে which one of the following is not a function of network layer কোনটো এটা ফাংচন নহয় বুলি কৈছে সেইটো হ'ব অপচন নাম্বাৰ বি error controlটো নেটৱৰ্ক লেয়াৰৰ ফাংচন নহয় ঠিক আছে congestion control হয় routing হয় ইণ্টাৰনেট নেটৱৰ্কিং এইটো গম পাইছে ইণ্টাৰনেট বুলি কওক নেটৱৰ্কিংটো গম পাইছে নেটৱৰ্ক লগত জড়িত ৰাউটিং হয় আমাৰ ৰাউটাৰ থাকে যে congestion control হয় কিন্তু error controlটো নহয় তাৰপিছত question number 48 which type of the network shares the communication channel among the all machines কোনটো ধৰণৰ নেটৱৰ্কে কমিউনিকেশ্যন চেনেল শ্বেয়াৰ কৰে সব মেচিনতে সেইটো হ'ব question number 48ৰ আনসাৰটো হ'ব ব্ৰডকাষ্ট নেটৱৰ্ক ঠিক আছে অপচন নাম্বাৰ ডি ইজ কাৰেক্ট তাৰপিছত question number 49 what was the name of the first network প্ৰথম নেটৱৰ্কটোৰ নাম কি আছিল ARPANET ঠিক আছে অপচন নাম্বাৰ বি ইজ কাৰেক্ট তাৰপিছত question number 50 which of the following allows you to connect and log in to a remote computer ৰিম'ট কম্পিউটাৰ কোনটোৱে এলাউ কৰে বুলি কৈছে which of the following তলত দিয়া কোনটোৱে এলাউ কৰে to connect and log in to a remote computer আৰু শুদ্ধ উত্তৰটো হ'ব telnet ঠিক আছে অপচন নাম্বাৰ ডি telnet তাৰপিছত কৈছে to reduce the memory access time we generally make use of যোনটো মেমৰি এক্সেছ টাইম সেইটো ৰিডিউচ কৰিবলৈ আমি কোনটো জেনেৰেলি ইউজ কৰোঁ সেইটো হৈছে question number 51 আনসাৰটো হ'ব কেছ মেমৰি ঠিক আছে কেছ মেমৰি কেছ তাৰপিছত হৈছে question number 52 which of the architecture is power efficient কোনটো power efficient বুলি কোৱা হৈছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন নাম্বাৰ এ ৰিস্ক এইটো হৈছে power efficient তাৰপিছত question number 53 the difference in the address and data connection between DRAM and the SDRAM is ইয়াৰ মানে দুটা ডিফাৰেন্সটো কি হয় বুলি কৈছে SDRAM আৰু DRAMৰ ঠিক আছে ইয়াৰ ডিফাৰেন্সটো কি হয় the uses of more number in SDRAMs মানে এইটো যোনটো SDRAMত মানে more number of pin ইউজ কৰা হয় সেইটো হৈছে ইয়াৰ ডিফাৰেন্স SDRAM আৰু DRAMৰ মানে SDRAM ইয়াত বেছিকৈ ইউজ কৰা হয় আৰু ড্ৰামতকৈ DRAMতকৈ তাৰপিছত question number 54 IPv4 এড্ৰেছ ইজ IPv4 এইটো কিহৰ এড্ৰেছ বুলি সুধিছে এইটো হৈছে 32 বিটৰ এড্ৰেছ ঠিক আছে IPv4 তাৰপিছত which of the following IP address class is multicast তো কৈছে যে তলৰ কোনটো IP এড্ৰেছৰ ক্লাছ মাল্টিকাষ্ট বুলি কৈ আছে এইটো হৈছে ক্লাছ ডি IP এড্ৰেছ হৈছে মাল্টিক্লাছ তাৰপিছত আছে question number 56 which of the following provides reliable communication তলৰ কোনটোৱে reliable communication provide কৰে বুলি কৈছে যদি চাওঁ আমাৰ যোনটো TCP ই আমাৰ reliable communication provide কৰে তাৰপিছত question number 57 what is the use of the subnetting ইয়াৰ ইউজ কি হয় subnettingৰ ইউজ কি হৈছে ইয়াৰ হৈছে it divides one large network into several smaller ones এটা ডাঙৰ নেটৱৰ্কক সৰু কিছুমান several নেটৱৰ্কলৈ ভাগ কৰি দিয়ে ঠিক আছে subnetting নেটটো মানে সাব কৰি দিয়ে মানে subnetting কৰি দিয়ে তাৰপিছত কৈছে what is the demilitarized zone কাক কোৱা হয় demilitarized zone হৈছে the area between firewall and connection to the external network the area between firewall and connection to the external network হৈছে demilitarized zone তাৰপিছত question number 59 what do you mean by the broadcasting in network broadcasting in network বুলি ক'লে কি বুজা যায় ইয়াৰ উত্তৰটো হ'ব it means addressing a packet to all machine ঠিক আছে broadcasting in network
তাৰপিছত question number 60, the size of the IP address is in IPv6 is, যোনটো IP address IPv6 হয় ইয়াৰ সাইজটো কিমান হয় বুলিছে, ইয়াৰ সাইজটো কিমান হয়, ইয়াৰ সাইজটো হ'ব 128 bit, 128 bit, yes 128 bits, ঠিক আছে, আপোনালোকে চাই যাব। তাৰপিছত ইয়াত এটা খালী জেগা দিছে, কি কৈছে, is the responsible for converting the higher level protocol addresses to physical network addresses, যোনটো ইয়াৰ কোনটোৱে এই হায়াৰ লেভেল প্ৰট'কল এড্ৰেছেছ অৰ্থাৎ IP এড্ৰেছটোক টু দ্য ফিজিকেল নেটৱৰ্কলৈ মানে কনভাৰ্ট কৰে বুলি কৈছে। ইয়াৰ কুৱেশ্যন নম্বৰ 61ৰ যোনটো আনচাৰ হ'ব সেইটো হ'ব ARP অৰ্থাৎ এড্ৰেছ ৰিজলিউশ্যন প্ৰট'কলে কি কৰে, যোনটো হায়াৰ লেভেল IP এড্ৰেছ আছে তাক মানে ফিজিকেল নেটৱৰ্কলৈ কনভাৰ্ট কৰে, ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 61 হৈ গ'ল, এতিয়া আহিলে 62। 61ত কি হৈছে, লুপ বেক এড্ৰেছ, এইটো এড্ৰেছ দিছে কি হয় সুধিছে, অফ IPv6 এড্ৰেছ ইজ ইকুইভেলেণ্ট টু দ্য IPv4 লুপ বেক এড্ৰেছ 127.0.0.1, ঠিক আছে। তো ইয়াৰ আনচাৰটো কি হ'ব, ইয়াৰ আনচাৰটো হ'ব অপশ্যন নাম্বাৰ এ। তাৰপিছত হৈছে 63, দ্য প্ৰাইমেৰী গ'ল অফ দ্য, কোনটো প্ৰট'কলৰ প্ৰাইমেৰী গ'ল, is provide to private channel between the communicating application which ensures privacy, data authentication of the partners and integrity. Answer to হ'ব question number 63 SSL, ঠিক আছে। তাৰপিছত কৈছে যে question number 64, ইয়াৰ কোনটোৱে মানে পাছৱৰ্ড আৰু ডাটা প্ৰটেকশ্যন কৰে বুলি কৈছে, এইটো আমি সকলোৱে শুনি থকা টাৰ্ম, আমি হোৱাটছএপ কৰিলে দেখোঁ এনক্ৰিপশ্যনটোৱে কি কৰে, প্ৰটেক্ট ডাটা এণ্ড পাছৱৰ্ডৰ ডাটা আৰু পাছৱৰ্ড কি কৰে, প্ৰটেক্ট কৰে। তাৰপিছত কৈছে which of the following is not the layer of the TCP/IP protocol, ইয়াৰ কোনটো TCP/IP protocol নহয় বুলি কৈছে, ইয়াৰ উত্তৰটো হ'ব সেশন লেয়াৰ, অপশ্যন নাম্বাৰ বি। তাৰপিছত হৈছে কুৱেশ্যন নম্বৰ 66, which one of the following is not true, তলৰ কোনটো শুদ্ধ নহয় বুলি কৈছে, ইয়াৰ আনচাৰটো আমি চাওঁ তেতিয়াহ'লে অপশ্যন নাম্বাৰ বি ইজ নট কাৰেক্ট, দ্য কাৰ্নেল ইজ মেড অফ ভেৰিয়াছ মডিউলছ which cannot be loaded in running operating system, this is not true, ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 67, in the timeshare operating system when the time slot assigned to a process is completed the process switches from the current state to, ঠিক আছে। ইয়াৰ শুদ্ধ উত্তৰটো কিমান হ'ব, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ready state, ঠিক আছে, ready state, অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। তাৰপিছত কৈছে কুৱেশ্যন নম্বৰ 68, on system where there are multiple operating system the decision to load a particular one is done by, যেতিয়া এটা চিষ্টেমত মাল্টিপল মানে বহুত অপাৰেটিং চিষ্টেম থাকে, এতিয়া কোনটোক লোড কৰা হ'ব সেইটো কোনে ডিচাইড কৰে, সেইটো ডিচাইড কৰে বুট লোডাৰ, ঠিক আছে, বুট লোডাৰ এটা ডিচাইড কৰে। তাৰপিছত কুৱেশ্যন নম্বৰ 69, বিকজ অফ দ্য ভাৰ্চুৱেল মেমৰি দ্য মেমৰি কেন বি শ্বেয়াৰ্ড এমং, ভাৰ্চুৱেল মেমৰিৰ বাবে দ্য মেমৰি শ্বেয়াৰ্ড এমং, ভাৰ্চুৱেল মেমৰিজ মেমৰি কিহৰ লগত শ্বেয়াৰ কৰে বুলি কৈছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰচেছেছ, ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 70, স্ৱেপ স্পেচ এক্সিষ্ট ইন, যোনটো স্ৱেপ স্পেচ এইটো ক'ত থাকে বুলি কৈছে, স্ৱেপ স্পেচ ক'ত থাকে, এইটো থাকে ছেকেণ্ডেৰী মেমৰিত, ঠিক আছে, নম্বৰ বি ইজ কাৰেক্ট। তো কৈছে কুৱেশ্যন নম্বৰ 71, হোৱাট ইজ দ্য ব্ৰিচ অফ দ্য কনফিডেঞ্চিয়েলিটি, এক কনফিডেঞ্চিয়েলিটি ব্ৰিচ মানে ভাঙি যায় যে, কনফিডেঞ্চিয়েলি ভাঙি যায়, এইটো কি হয় বুলি কৈছে, ঠিক আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দিছ ইজ এ টাইপ অফ দ্য ভায়োলেশ্যন ইনভলভছ আনঅথৰাইজড ৰিডিং অফ ডাটা, মানে যোনটো অথৰিটি নিদিয়াকৈ যোনটো ডাটা মানে আমি চুৰ কৰা হয় সেইটো হৈছে দ্য ব্ৰিচ অফ কনফিডেঞ্চিয়েলিটি, ঠিক আছে, ৰিড হ'ব, ঠিক আছে, মডিফিকেশ্যন নহয়,
destruction of data নহয়, use of resources নহয়, এইটো reading যদি আপোনালোকে কিবা এটা পঢ়ি দিয়ে সেইটো হ'ব breach of confidentiality. এইটো দিছে what is a Trojan horse? Trojan horse কি কৈছে? Trojan horse টো কি হয়? Trojan horse টো হয় it is a raw program which trick users. ঠিক আছে, it is a raw program. এইটো option number C, it is a raw program which tricks users. ঠিক আছে, Trojan horse টো হৈছে এটা raw program. তাৰপিছত question number 73, what is known as masquerading? Masquerading মানে কি বুলি কৈছে? ইয়াৰ আনসাৰটো হ'ব masquerading হৈছে when one participant in communication pretends to be someone else. যেতিয়া কোনোবা এটা participants in communication pretends to be someone else, তেতিয়া সেইটো হৈছে masquerading. তাৰপিছত question number 74, what is known as the DOS attack? DOS attack বুলি ক'লে কি বুজা যায়? DOS attack বুলি যদি কয় তেতিয়াহ'লে কি বুজা যায়? It is an attempt to make machine or network resource unavailable. তাৰপিছত question number 75, what is an encryption standard? Encryptionৰ standardটো কোনটো নহয়? ইয়াৰ কোনটো encryptionৰ standard নহয়? Encryption মানে গম পাইছে যোনটো এটা আমাৰ ডাটা প্ৰটেকশ্যন থাকে, পাছৱৰ্ড প্ৰটেকশ্যন কৰা থাকে এইটো। তো ইয়াৰ কোনটো নহয়? এই হ'ব SES, এইটো encryptionৰ standard নহয়। তাৰপিছত কৈছে what is the hash function? What is the hash function? So what is hash function? The answer is option number B, it creates small fixed block of data. Question number 77, what is not a role of encryption? Encryptionৰ কোনটো role নহয় বুলি কৈছে? উত্তৰটো হ'ব it is used to ensure data corruption does not happen. তো এইটো role নহয়, এইটো হ'ব শুদ্ধ answer, বাকি গোটেইকেইটা role হয় মানে encryptionৰ। ঠিক আছে, ABC। Question number 78, কৈছে what is the best practice in the firewall domain environment? এটা firewall domain environmentৰ best practice কি হয় বুলি কৈছে? উত্তৰটো হ'ব create two domain trusted and untrusted domain. ঠিক আছে, এইটো শুদ্ধ উত্তৰ। তাৰপিছত next হৈছে what is known as a sandbox? Sandbox মানে কি বুজা যায়? Sandbox মানে কি? It is a program that control or emulated section of operating system OS. ঠিক আছে, গতিকে এইটো হৈছে sandbox। তাৰপিছত question number 80, which of the following is not a cyber crime? এই তলত দিয়া কোনটো cyber crime নহয় বুলি কৈছে? তলত যদি আমি চাওঁ যোনটো AES, এইটো cyber crime নহয়। cyber crime মানে আমি জানো যোনটো অনলাইন যোগে ক্ৰাইম কৰা হয়, এইটো cyber crime. How can you create an email link on a HTML page? HTML pageত তলত দিয়া কোনটো ধৰণৰ এটা এখন HTML pageত এটা ইমেইল লিংক ক্ৰিয়েট কেনেকৈ কৰিব পৰা যায় হ'ব? ঠিক আছে, HTML পেজখনত মানে ইমেইল লিংক ক্ৰিয়েট কৰিবলৈ কোনটো মাৰিব লাগিব? এইটো হৈছে অপশ্যন নাম্বাৰ ডি। এইটো যদি আপোনালোকে কৰে, এইটো কামাণ্ড যদি মাৰে তেতিয়াহ'লে এইটো HTML মানে এটা ইমেইল লিংক কৰা হয়। তাৰপিছত কৈছে question number 82, which is not a property or attribute behavior of এইটো টেগটো কোনটো নহয় বুলি কৈছে? কোনটো ৰিলেটেড নহয়? কোনটো not a property of the attribute behavior of Mercury? ঠিক আছে, ইয়াৰ আনসাৰটো হ'ব কিমান? ইয়াৰ আনসাৰটো হ'ব অপশ্যন নাম্বাৰ বি, ব্লাৰ। তাৰপিছত question number 83, which working on a JavaScript project? While working on a JavaScript project, JavaScript projectত কাম কৰি থকা হয়। In your JavaScript application, which function would you use to send? কোনটো ফাংচন ইউজ কৰিম? ঠিক আছে, কি কৰিবলৈ? মেছেজ চেণ্ড কৰিবলৈ to the user requesting for the text input. ঠিক আছে, ইয়াৰ আনসাৰটো কি হ'ব? ইয়াৰ আনসাৰটো হ'ব prompt. ঠিক আছে। Question number 84, which HTML tag is used to define an internal style sheet? Internal style sheet মানে কোনটো tag use কৰা হয় internal style sheetৰ বাবে? তো এইটো হ'ব এইটো। ঠিক আছে, অপশ্যন নাম্বাৰ ডি। তাৰপিছত হৈছে how do you change the text color of an element? এটা এলিমেণ্টৰ text color কেনেকৈ চেঞ্জ কৰিম? তো সেইটো চেঞ্জ কৰিবলৈ আমি কি কৰিব লাগিব? এইটো চি কালাৰ
কালাৰ দি কিনি এইটো দি দিব লাগিব ঠিক আছে তাৰপিছত question number 86 what is the prompt for system administrator on Linuxৰ system administrator কোনটো prompt হয় সেইটো হৈছে option number C hash তাৰপিছত 87 question which command is used for acquiring the super user status acquire কৰিবলৈ কোনটো কমান্ড ইউজ কৰা হয় হেতু হৈছে s তাৰপিছত হৈছে question number 88 which of the following is not a feature of the Windows Server 2012 Windows Server 2012 ৰ কোনটো এটা ফিচাৰ নহয় বুলি কৈছে তাৰ উত্তৰটো হ'ব active dictionary domain service এটো Windows Server 2012 ৰ এটা ফিচাৰ নহয় ঠিক আছে বাকি গুটিকেইটা ইয়াৰ ফিচাৰ হয় তাৰপিছত question number 89 what is the active dictionary ad মানে কি active dictionary মানে কি sorry active directory মানে কি active directory হৈছে a centralized directory ঠিক আছে a centralized directory services for the managing network resources and users ঠিক আছে তাৰপিছত question number 90 what is the function of the Windows firewall ৰ কাম কি Windows firewall ৰ কাম হৈছে to manage network traffic based on predefined rules ঠিক আছে firewall ৰ কাম হৈছে to manage the network traffic based on predefined rules তাৰপিছত question number 91 which of the following is an example of the page orientation which of the following is an example of the page orientation আৰু উত্তৰটো হ'ব landscape টো হৈছে এটা page orientation ঠিক আছে এনেকৈ থাকে যে landscape portrait question number 92 which enables us to send the same letter to different people same letter different people যদি পঠিয়াবলৈ হলে কোনটো আমাক সহায় কৰে এটো হৈছে mail merge যদি আমি কৰি দিও তেতিয়া হলে এখন same letter একেখন আমি application বহুত মানুহক পঠিয়াব পাৰো mail merge কৰি কিনি তাৰপিছত হৈছে which is not a MS Word ইয়াত কোনটো নাই বুলি কৈছে তো MS Word ইয়াত কোনটো নাই তো হৈছে magic tools নাই ইটালিক আমি আখৰখিনি এনেকৈ কৰিব পাৰো বেকা কৰিব পাৰো ফন্ট আমি চেঞ্জ কৰিব পাৰো bold কৰিব পাৰো তো আমি magic tools এটো MS Word নাই question number 94 is not a valid data type of MS Excel ৰ কোনটো এটা valid data tool নহয় বুলি কৈছে তো MS Excel ৰ কোনটো valid data tool নহয় হেতু হৈছে character 95 question what is MS Excel টো কি হয় MS Excel টো কি হয় স্প্রেডশিট হয় নেকি স্প্রেডশিট হয় সরি স্প্রেডশিট হয় ঠিক আছে MS Excel কি হয় এটা স্প্রেডশিট হয় এই ঘৰ থাকে যে ডাটা ম্যানেজমেন্ট নহয় প্রেজেন্টেশন নহয় ওয়ার্ক প্রসেসর নহয় এটো হৈছে এটা স্প্রেডশিট ঠিক আছে তাহলে আমি হিসাব নিকাশ কৰো MS Excel তাৰপিছত হৈছে question number 96 the intersection of the column and a row in worksheet is called এটা কলাম আৰু ৰৰ যোনটো ইন্টাৰসেকশন হয় এখন ওয়ার্কশিটত এটো কি বুলি কোৱা হয় এখনক কি বুলি কোৱা হয় এটো কোৱা হয় সেল ঠিক আছে দি এটা এনেকৈ যোনটো ইন্টাৰসেকশন থাকে যে কলাম আৰু ৰ খিনিৰ মাজত এইখিনি এটা সেল বুলি কোৱা হয় 97 number question the handout master consists of the placeholder for all this except the handout master consists of placeholders for all of this except the eto answer to ki hobo your answer hobo header তাৰপিছত কৈছে question number 98 a PowerPoint design template is stored in any file with কোনটো এক্সটেনশনৰ সহায়ত PowerPointত এই টেমপ্লেটটো যিকোনো এটা ফাইল ষ্ট'ৰ কৰা হয় তাৰ উত্তৰটো হ'ব PowerPoint মানে হৈ গৈছে .ppt
তাৰপিছত হৈছে which of the question number 99 which of these refers to the PowerPoint view used for displaying only text titles and bullets so ইয়াৰ কোনটোৰ সহায়ত PowerPointৰ text titles and bullet use কৰা হয় ঠিক আছে which of the following refers to the PowerPoint view used for displaying only text and titles bullet so কোনটো ভিউ ইউজ কৰা হয় ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি আউটলাইন ভিউ question number 100 which of the below security encryption standards is the weakest কোনটো security কোনটো ইয়াৰ কোনটো এনক্ৰিপশ্যনৰ সৰকে সিকিউৰিটি ষ্টেণ্ডাৰ্ডটো একদম weakest বুলি কৈছে ইয়াৰ উত্তৰটো হ'ব WEP web এতিয়া টেকনিক্যাল 70টা কোৱেশ্চন কমপ্লিট হৈ গ'ল এতিয়া লাষ্টত 20টা কোৱেশ্চন বাকি থাকিলে 20 মাৰ্কছৰ কাৰণে কি আছিলে এটো আসামিজ ল্যাঙ্গুৱেজৰ ওপৰত ইয়াৰ যদি আমি উত্তৰসমূহ চাবলৈ যাওঁ এতিয়া আপোনালোকে নিজে কৰিবলৈ চাব ঠিক আছে আপোনালোকে যদি আমি কেৱল মাত্ৰ যিসমূহ ব্যাকৰণৰ কোৱেশ্চন আছিলে সেইকেইটা আমি কৰি দিম ঠিক আছে আৰু বাকিকেইটা আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰিব প্ৰথমতে আমি চাওঁ ইয়াত যদি আমি প্ৰথমটো কৰি দিছোঁ 101 কোৱেশ্চন কি সুধিছিল অসম শব্দটোৰ সঠিক ইংৰাজী অনুবাদ কি এইটো হ'ব অসম ঠিক আছে ভাষা শব্দৰ পৰীক্ষাগত অৰ্থ কি ভাষাৰ মানে কি হৈছে যোগাযোগৰ মাধ্যম ঠিক আছে তাৰপিছত এইটো কোৱেশ্চন নিজে কৰিব চাৰ্টাৰ্ড একাউণ্টেণ্ট কোন আছিল তাৰপিছত বৰ্ণ শব্দৰ অৰ্থ কি 104 কোৱেশ্চন বৰ্ণ শব্দৰ অৰ্থ কি বৰ্ণ শব্দৰ অৰ্থ হৈছে আখৰ অৰ্থ তাৰপিছত আছে ইয়াত সুধিছে যে 106ত তলৰ কোনটো বাক্যত ক্ৰিয়া নাই ঠিক আছে তলৰ কোনটো শব্দত ক্ৰিয়া নাই যদি আমি চাওঁ তেতিয়াহ'লে মই পাঠশালালৈ যাওঁ ক্ৰিয়া আছে ঠিক আছে সি চাহ খাই ইয়াতো ক্ৰিয়া আছে মানুহ এজন আহিলটো ক্ৰিয়া হয় ঘৰত মানুহ আছিল এইটো ক্ৰিয়া নহয় ইয়াত ক্ৰিয়া নাই অপশ্যন নাম্বাৰ ডি ইজ কাৰেক্ট তাৰপিছত কৈছে আকাশৰ দৰে নীৰৱ এই বাক্যত কি অলংকাৰ আছে সুধিছে তো ইয়াৰ উত্তৰটো হ'ব ৰূপক ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 108 লাজ শব্দটো কি ধৰণৰ বিশেষ্য কৈছে লাজ শব্দটো বিশেষ্য হৈছে ভাৱবোধক বিশেষ্য ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 109 হাঁহে মাতে হাঁহে এই বাক্যটি কিহৰ উদাহৰণ যদি এইটো চাবলৈ যাওঁ তেতিয়াহ'লে কি হ'ব ইয়াৰ অপশ্যনটি সন্ধি নহয় কেতিয়াও ঠিক আছে অনুকাৰ শব্দও নহয় ছন্দও নহয় ছন্দ হ'বলৈ আৰু লাইন থাকিব লাগিব ইয়াৰ এইটো হ'ব অলংকাৰ ঠিক আছে অপশ্যন নম্বৰ বি তাৰপিছত কুৱেশ্যন নম্বৰ 110 ভাষা আন্দোলনৰ প্ৰথম বৃহৎ প্ৰতিবাদ কেতিয়া হৈছিল এইটো আপোনালোকে নিজে কৰিব চাব তেওঁ কৈ দিছে এইটো 1960 চনত ভাষা আন্দোলন হৈছিল অসমত তাৰপিছত কৈছে যে একে মাকৰ সন্তানক কি বুলি কোৱা হয় এইটো হৈছে সহোদৰ ঠিক আছে তাৰপিছত হ'ব কুৱেশ্যন নম্বৰ 112 ঠিক আছে তলৰ এইটো আপোনালোকে নিজে কৰিব তাৰপিছত প্ৰথম অসমীয়া ব্যাকৰণ পুথি এইটো নিজে কৰিব তাৰপিছত ইয়াত সুধিছে যে অসমৰ প্ৰথম এইটো নিজে কৰিব ঠিক আছে এইকেইটা নিজে কৰিব আপোনালোকে এইটো ব্যাকৰণ নহয় তাৰপিছত হৈছে তলৰ ফকৰা যোজনাবোৰ অৰ্থ লিখা আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল ইয়াৰ উত্তৰটো হ'ব ইয়াৰ অৰ্থটো কি ইয়াৰ অৰ্থটো হৈছে দক্ষতা থাকিও যদি আপোনালোকে সেইটো কাম দক্ষতা ব্যৱহাৰ নকৰে সেই দক্ষতা থকাতকৈ নথকাই ভাল সেইটোৱে ইয়াৰ মানে মিনিংটো ঠিক আছে ইয়াৰ অৰ্থ তাৰপিছত কৈছে উদঙীয়া গৰু ঢাকনি নাইকিয়া চৰু ইয়াৰ অৰ্থ কি নিয়ন্ত্ৰণহীন ঠিক আছে উদঙীয়া গৰু ঢাকনি নাইকিয়া চৰু তাৰপিছত মাটিত পৰি ৰোৱা মানে কি মাটিত পৰি ৰোৱা মানে হৈছে হাৰ মানি লোৱা তাৰপিছত হাতত জুই ধৰা মানে কি হাতত জুই ধৰা মানে হৈছে বিপদৰ কামত নামি পৰা ঠিক আছে বিলাসী ইয়াৰ বিপৰীত শব্দটো কি মিতব্যয়ী ঠিক আছে তাৰপিছত শেষৰটো আপোনালোকে নিজে কৰিব এইটো কোচ সেনাপতি চিলাইৰ প্ৰকৃত নাম কৈছে যাৰ নাম আছিল শুক্লধ্বজ ঠিক আছে গতিকে এইখনেই আছিল আমাৰ আজিৰ
গুৱাহাটী হাইকোৰ্টৰ যি টেকনিকেল এছিষ্টেণ্টৰ পৰা পৰীক্ষা অনুষ্ঠিত হৈছিল যোৱা 22 জুন তাৰিখে, আৰু বাকীখিনি আপোনালোকে প্লেলিষ্টত পাব। ইমানখিনি চোৱাৰ বাবে ধন্যবাদ।